বলবম এই বিশেষ অনুষ্ঠানলৈ আদৰণি জনাই আপোনালোকৰ সৈতে মই চন্দ্ৰশেখৰ চৌধুৰী আৰম্ভ হৈছে শাওনৰ মাহ আৰু কাইলৈ প্ৰথমটো সোমবাৰ ইতিমধ্যে আজি সন্ধিয়াৰে পৰা বলবম যাত্ৰা আৰম্ভ হ'ব আৰু বিভিন্ন বৌটিনলৈ যাত্ৰা কৰিব আৰু পানী সংগ্ৰহ কৰিব সেই পানী কাইলৈ পুৱা শিৱলিংগত ঢালিব অৰ্থাৎ অভিষেক কৰিব এই বলবমটো আচলতে কি বলবমৰ সময়ছোৱাত কি ধৰণে আচৰণ কৰিব লাগে কি কি ৰীতি-নীতি পালন কৰিব লাগে এই বলবমৰ মাহাত্ম্য কি এই সকলো সামৰি আমাৰ এই আলোচনা আৰু এই আলোচনাত অংশগ্ৰহণ কৰিছে জ্যোতিষ ৰত্ন খৰ্গেশ্বৰ গোস্বামীয়ে গোস্বামী ডাঙৰীয়া এই অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছোঁ আৰু যি বলবম কাইলৈৰ পৰা আৰম্ভ হ'ব এই বলবমৰ বাবে আপোনাকো লগতে আমাৰ দৰ্শকসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ শাওনৰ মাহ আৰম্ভ হৈছে কাইলৈ প্ৰথমটো সোমবাৰ প্ৰতিটো সোমবাৰে শিৱ পূজা শিৱ আৰাধনা হ'ব তাৰ বাবে দেওবাৰে নিশা পানী সংগ্ৰহ কৰিব বৌঠি নৈৰ পৰা আৰু সোমবাৰে পুৱাই অভিষেক কৰিব অৰ্থাৎ শিৱলিংগত পানী ঢালিব এই যে বলবম অসমৰ সমাজ জীৱনত পৰিচিত নাছিল বিগত 2 দশকত ধৰি লওক বা 1.5 দশকত এই বলবমৰ লগত পৰিচিত হৈছে অসমবাসী দৰাচলতে বলবম কি কোৱা হয় শিৱৰ উপজামা আৰু এই উপজামাহত শিৱক আৰাধনা কৰা হয় প্ৰতিটো সোমবাৰত এই বলবমৰ তাৎপৰ্য বা মাহাত্ম্য কি দৰাচলতে আপোনাৰ পৰা জানিবলৈ বিচাৰিম প্ৰথম কথা হৈছে প্ৰতি বছৰ গুৰু পূৰ্ণিমাৰ পিছদিনাৰ পৰা শাওন মাহ বুলি ধৰা হয় আৰু ৰাখি পূৰ্ণিমাত এই শাওন মাহটো শেষ হয় আমাৰ জ্যোতিষশাস্ত্ৰ মতে যোৱা 17 জুলাইৰ পৰাই আমাৰ শাওন মাহ আৰম্ভ হৈছে তাৰমানে সূৰ্যই যেতিয়া গ্ৰহৰ ট্ৰেক চেঞ্জ কৰে তেতিয়াই আপোনাৰ ৰাখি চেঞ্জ হয় মানে মাহ চেঞ্জ হয় কিন্তু আমাৰ গুৰু পূৰ্ণিমা আজি 21 জুলাই আজি ৰবিবাৰ আজি গুৰু পূৰ্ণিমা এই গুৰু পূৰ্ণিমাৰ পিছদিনাৰ পৰাই শাওন মাহ বুলি ধৰা হয় আৰু ৰাখি পূৰ্ণিমাৰ দিনাখন এটো শেষ হয় এই শাওন মাহটো একচুয়ালি বলে বম মানে কি বলবম মানে হৈছে ভোলে বম ভোলানাথ অৰ্থাৎ বম মানে হৈছে শিৱ আৰু শিৱ মানে হৈছে মংগল অৰ্থাৎ সৰ্বমংগলম অৰ্থাৎ সব ধৰণৰ আপোনাৰ মানে আদিৰ পৰা অন্তলৈকে সকলো শিৱ বাবাৰ ওচৰতে নিহিত হৈ আছে আৰু স্কন্ধ পুৰাণ আৰু কুৰ্ম পুৰাণত কৈছে যে কলি যুগত উপাস্য কৰা দেৱতা হৈছে শিৱ শিৱক যোনে আৰাধনা কৰে খুব সোনকালে প্ৰসন্ন হয় তো শিৱ নামটোৰ মিনিং হেৰিয়ে হৈছে আপোনাৰ মানে মংগল আৰু আপোনাৰ বলবম আৰু ওং এই দুইটাৰ ভাইব্ৰেচনৰ ফল একেটাই অৰ্থাৎ ওং বুলি প্ৰনাউন্সিয়েচনৰ যেটো শব্দই যেটো ভাইব্ৰেচন সৃষ্টি কৰে অৰ্থাৎ শব্দ মানে ব্ৰহ্ম অৰ্থাৎ শব্দ মানে ভাইব্ৰেচন যেটো শব্দ তৰংগ এই ভাইব্ৰেচন বিলাকে এটো মন্ত্ৰ এই মন্ত্ৰ বিলাকে আমাক ক্ৰিয়া কৰে ধৰক আপোনাক মই খং কৰিছো আপোনাৰ খং উঠিব মইতো হাতেদি চোৱা নাই এই মোৰ মুখৰ পৰা যিবিলাক শব্দ তৰংগ ওলাইছে সেই কাণত গৈ শুনাৰ লগে লগে আপোনাৰ খং উঠিছে আৰু মই ভাল কথা ক'লে আপোনাৰ হাঁহি উঠিব তো এই শব্দ মানে ব্ৰহ্ম অৰ্থাৎ গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন শব্দৰে নিহিত হৈছে সেই কাৰণে সূৰ্যত আপোনাৰ যেটো অহৰহ শব্দ হৈ থাকে কিন্তু ওম এই শব্দটো হৈ থাকে ওম তাৰমানে শব্দ মানে ব্ৰহ্ম অৰ্থাৎ বলে বম অৰ্থাৎ বল বম এই বম শব্দটো মানে ওম এতিয়া কথাটো হৈছে কি আপোনাৰ গুৰু পূৰ্ণিমাৰ পিছদিনাৰ পৰা শাওন মাহ আৰম্ভ হৈছে আমাৰ উত্তৰ ভাৰতত যেহেতুকে বেদৰ প্ৰচলনটো লেটকে আহিছে হেতু কাৰণে আমি শাওন মাহৰ তত্ত্ব আৰু মাহিত্যৰ কথা বুজি নাপাওঁ একচুয়ালি এই শিৱৰ জন্ম মাহ নহয় শিৱ আদি দেৱতা এই পৃথিৱী আৰম্ভ নোহোৱাৰ পৰা শিৱ আছে আৰু শেষলৈকে শিৱ বাই থাকিব হেতু আমাৰ শিৱ পুৰাণত আছে কোৱা হয় শিৱৰ উপজামাহ বুলি কথা এটো না এই মাহটো তাৰমানে কি হয় এই মাহটো শিৱৰ অত্যন্ত প্ৰিয় মাহ আৰু এই মাহটোতে পাৰ্বতীয়ে শিৱক পূজা কৰি ফলাই মনৰ আশা পূৰণ কৰি শিৱক স্বামী হিচাপত পাইছিল আৰু এই শাওন মাহটোত শিৱই নিজে কৈছে যে এই শাওন মাহত মোক যোনে পানী ঢালিব মোৰ শিৱলিংগত তেওঁ মই মনৰ আশা পূৰণ কৰিবলৈ বাধ্য অৰ্থাৎ যেতিয়া সমুদ্ৰ মন্থন হৈছিল পৃথিৱীৰ সৃষ্টিত তেতিয়া প্ৰথম যেতিয়া ফলাহল বিষ ওলাইছিল সেই বিষ বিলাকে আমাৰ এই পৃথিৱীখন নষ্ট কৰিব ধৰিছিল যেনে নষ্ট কৰিব ধৰিলে তেতিয়া এই বিক্ষিনীটো পৃথিৱীত বিয়পি গলে গোটেই পৃথিৱীখন ধ্বংস হ'ব তেতিয়া গোটেই জীৱ জন্তু গছ গছনি মৰি শেষ হ'ব ধৰিলে সবে আহি শিৱক ক'লে যে বাবা তুমি আমাক উদ্ধাৰ কৰা তেতিয়া এই গোটেই বিক্ষিনী শিৱ বাবাই গলা ধৰণ মানে গিলি দিছিলে দিওতে তেওঁ কণ্ঠটো নীলা হৈ গৈছিল এই কাৰণে তেখেতৰ নামটো নীলকণ্ঠ অৰ্থাৎ
সমস্ত জামেলা পেইন বেদনা শিৱ বাবাই এবজৰ্ব কৰিব পাৰে অৰ্থাৎ তেওঁ নিউট্ৰেল কৰিব পাৰে তো গতিকে হেতু কাৰণে তেওঁ নীলকণ্ঠ বুলি কোৱা হয় তো যেতিয়া তাৰমানে তেওঁ এই গোটেই মানে বিষখিনি পান কৰিলে তেওঁ বডিত খুব তাপ সৃষ্টি হ'ল গৰম হৈ গ'ল বডিটো তেতিয়া শিৱৰ বডিটোৰ দেহাটোৰ গৰম কমাবৰ কাৰণে সব ঋষি মুনিবিলাকে আৰু মানে দেৱতাবিলাকে তেখেতৰ মূৰত পানী ঢালিছিল আৰু সেই শাওন মাহত পানী ঢালতে শিৱই গৰমটো অলপ কমি গৈছিলে সেই কাৰণে সেই প্ৰবাদটো তেতিয়াৰ পৰাই আছে আৰু এই পবিত্ৰ মাহ এই কাৰণে কয় কাৰণ আমি গোটেই বছৰটো যিমান বেয়া কাম কৰোঁ জানি কৰোঁ বা নাজানি কৰোঁ এই শাওন মাহটো হৈছে প্ৰায়চিত্ত কৰা আৰু ক্ষমা বিচৰাৰ মাহ অত্যন্ত প্ৰিয় মাহ শিৱ বাবাৰ হায়েষ্ট প্ৰিয় কাৰণ কিয় এই মাহটোতে শিৱ পাৰ্বতীৰ বিয়া হৈছিল আৰু শিৱই নিজে কৈছে যে এই মাহটোত যদি মোক যদি তেওঁৰ নক্ষত্ৰ মানে তিথি আৰু বস্তু আছে যাৰ যিটো সমস্যা মই এইটো পিছত কম যে কিহেদি কোন তিথিত পূজা কৰিলে অভিষ্ট সিদ্ধি হ'বই অৰ্থাৎ মনৰ কামনা সিদ্ধ হ'বই সেই বস্তুখিনি মই ইয়াৰ পিছৰ পৰ্যায়ত কৈ আছো এই বস্তুটো এই মাহটো অত্যন্ত পবিত্ৰ মাহ আৰু আপোনালোকে যদি এই মাহটোত যদি এটা অহাকালি শাওন মাহৰ সোমবাৰ আৰু পূৰ্ণিমা তিথিটো আছে তো গতিকে অত্যন্ত পবিত্ৰ মাহ এই গোটেই বছৰটোত আটাইতকৈ পবিত্ৰ দিন হৈছে অহাকালি ইভিন দুৰ্গা পূজাৰ মহাষ্টমী পূজাত কৰি এই পূজাত দিনটোৰ ফল বেছি মানে শাওনৰ প্ৰথমটো দিন নহয় পূৰ্ণিমা অহাকালি শাওনৰ পূৰ্ণিমা অহাকালিৰ এই পবিত্ৰ দিনটোতে শিৱ পাৰ্বতীৰ বিয়া হৈছিলে আৰু এই দিনটোতে পাৰ্বতীয়ে গোটেই সাধনা কৰি শিৱ বাবাৰ মন মোহিত কৰি তেওঁ পত্নী স্বীকৃতি পাইছিল আৰু এই দিনটোৱে শিৱ আৰু পাৰ্বতীৰ মানে শাওনৰ পূৰ্ণিমাত শিৱ বাবা আৰু পাৰ্বতীৰ মিলন হৈছিল আৰু বিয়া হৈছিল সেইকাৰণে এই মাহটোত শিৱ বাবা অত্যন্ত প্ৰসন্ন হৈ থাকে আৰু এই বস্তুটো আপোনাৰ অম্বুবাচীৰ পিছত হয় বুজি পাইছে তো এতিয়া কথাটো হৈছে কি সেইটো কাৰণে এই মানে শাওন মাহটো অত্যন্ত পবিত্ৰ তাৰে ভিতৰত শাওনৰ যদি সোমবাৰ যদি পূৰ্ণিমা হয় সেইটো মানে অভিষ্ট সিদ্ধিৰ হায়েষ্ট শুভ সময় শাওন মাহ তাতে সোমবাৰ তাতে পূৰ্ণিমা গতিকে অহাকালিৰ দিনটো ইমান পবিত্ৰ যে আপোনালোকে যাৰ যিটো সমস্যা কাৰোবাৰ চাকৰি নাই কাৰোবাৰ বিয়া নাই কাৰোবাৰ কোৰ্টত কেছ চলি আছে কাৰোবাৰ মাটি বাৰীৰ কেছ চলি আছে কাৰোবাৰ চাকৰিত গোলমাল লাগিছে কাৰোবাৰ সন্তান নাই কাৰোবাৰ ল'ৰা ছোৱালী পঢ়া শুনাত বেয়া যাৰ যিটো সমস্যা এই সমস্যাবিলাক আপোনালোকে কি বস্তুৰে কোনটো তিথিত শিৱ বাবাক পূজা কৰিলে ফল পাবই সেইখিনি মই শিৱ পুৰাণ আৰু তন্ত্ৰ সাধনাৰ ফৰ্মুলাৰে মই আপোনালোকক কিছুমান বস্তু দিম আপোনালোকে খালি কাগজ কলম লৈ ৰেডি হওক মই কথাখিনি লাহে লাহে কম লিখি ল'ব এই গোটেই প্ৰগ্ৰামটো কৰিবৰ কাৰণে মোক 15-20 দিন সময় লগা হৈছিল গতিকে মই মোৰ জীৱনৰ তপস্যাৰ ফলখিনি এই পবিত্ৰ মঞ্চৰে মই আপোনালোকক দিবলৈ যাম আপোনালোকে কাগজ কলম ল'ব কোন দিনাখন কোনখিনি তিথিত কি বস্তুৰে পূজা কৰিলে শিৱ বাবা প্ৰসন্ন হ'ব আৰু অহাকালিৰ পৰা আপোনালোকে ৰাখি পূৰ্ণিমালৈকে এই 31টা দিন আপোনালোকে মনৰ যিটো আশা আছে সেই আশাটো সেই বস্তুৰে পূজা দিয়ক যাতে আপোনালোকে ফলটো পাব আৰু এই মাহটো ইমানেই পবিত্ৰ মাহ যে শুকদেৱে ব্ৰহ্মত্ব জ্ঞান লাভ কৰিছিল এই আপোনাৰ শাওন মাহত মানে এইটো আৰু এই যিটো পূজা এই মানে মাহটো এই মাহটোত আপোনাৰ অমৰনাথত তুষাৰ শিৱলিংগটো মানুহে সৃষ্টি কৰিছিল অৰ্থাৎ আৱিষ্কাৰ কৰিছিল শাওন মাহৰ এই শুক্ল পবিত্ৰ যিটো পূৰ্ণিমা তিথি আছে এই শুক্ল পক্ষৰ পূৰ্ণিমা তিথিটোতে শাওন মাহৰ আপোনাৰ এই অমৰনাথৰ যিটো তুষাৰ শিৱলিংগ বৰফৰ যিটো শিৱলিংগ এই বস্তুটোৰ আপোনাৰ আৱিষ্কাৰ হৈছিল আৰু এইটো আপোনাৰ এনেকুৱা পবিত্ৰ মাহ এতিয়া কথাটো হ'লগে এই মাহটোত আমাৰ যিটো গোটেই প্ৰবাদ আছে এই প্ৰবাদটো হৈছে কি সুলতানগঞ্জত শিৱানী বুলি এখন মেলা হয় এই মেলাত দেওঘৰ বাবা বুলি এটা বৈদ্যনাথৰ এটা মন্দিৰ আছিলে এই বৈদ্যনাথৰ মন্দিৰত এটা খুব ডাঙৰ ঋষি আছিলে বাবা ভোলানাথ তেওঁৰ নামটো এই ভোলানাথ দেৱ তেওঁ শিৱৰ বৰদান পোৱা তেওঁ তান্ত্ৰিক লাইনৰ মানুহ আছিলে তেখেতে কৈছিলে যে ফৰা বুৱতী নদীৰ পৰা তাৰমানে প্ৰবাদ আছে যে শাওন মাহত ভাৰতবৰ্ষ আৰু পৃথিৱীৰ সব নদীতে গংগাৰ জল প্ৰবাহিত হয় বুলি প্ৰবাদ আছে গতিকে ফৰা বুৱতী নদীৰ পৰা পানী আনা নিয়মটো হৈছে ভাৰ লৈ আনিব লাগে আৰু মিনিমাম 100 খোজ ক্ৰছ হৈ যায় আগৰ শিৱলিংগত ঢালিব লাগে অৰ্থাৎ 100 খোজ যাব লাগিব বুৱতী নদীৰ পৰা পানী আনি 100 খোজ আগবাঢ়ি যায় আপুনি পানী দিব পানী আনা ভাৰটোৰ আগৰ ভাৰটো তামৰ হ'ব পাৰে ষ্টিলৰ হ'ব পাৰে বা আইনাৰ হ'ব পাৰে বেলেগ বাচন নল'ব এইটো কমপ্লিট
পদ্ধতিমূলক পূজা এই পূজাটোত ভাৰ লৈ আহি আপোনালোকে মানে বুৱতী নদীৰ পৰা আনি পেলাই আপোনালোকে যেটা শিৱলিংগত পানী ঢালিব সেইটোকে ৰুদ্ৰ অভিষেক বুলি কয় ৰুদ্ৰ অভিষেক মানে জলা অভিষেক কৰা অৰ্থাৎ শিৱলিংগটো ভালকে ধুই ওপৰত পানী ঢালি শিৱৰ স্তুতি কৰিলে শিৱ প্ৰসন্ন হয় এই মাহটোত শিৱ অত্যন্ত শিৱৰ পবিত্ৰ মাহ আৰু এই মাহটোত কম পূজা কৰিলেও ফল পাব 11 মাহত পূজা কৰি যেটো ফল পাব এই মাহটো অত্যন্ত পূজা কৰা পবিত্ৰ মাহ গতিকে আপোনালোকে এই মাহটো আপোনালোকে কৰিব আৰু অহাকালিৰ দিনটো অত্যন্ত মানে ভাল মানে দিন অত্যন্ত ভাল দিন আৰু ইয়াতে কথাটো হলগে ইয়াত কিছুমান প্ৰবাদ আছে প্ৰবাদ বিলাক কিছু পৰিমাণে সাইন্টিফিক মানুহে বহুতেই কয় যে খাবলৈ গাখীৰ নাপায় শিৱলিংগত ঢালে একচুয়ালি কথাটো হলগে যেতিয়া সূৰ্যটো সিধাকে লম্বভাৱে পৃথিৱীত পৰে তেতিয়া গৰম বৃদ্ধি হয় এই জুলাই মাহ আটাইতকৈ গৰম শাওণ মাহটো গৰম মাহ তেতিয়া কি হয় যেতিয়া লম্বভাৱে কৰে পৃথিৱীৰ উষ্ণতাটো গৰমটো বাঢ়ি যায় তো বাঢ়ি গলে তেতিয়া জলীয় বাষ্পটো যেতিয়া ইভাপৰেচন ভাপ হয় সেই ভাপ হলে বৰষুণ বৃদ্ধি হয় যেতিয়া অত্যাধিক বৰষুণ হয় তেতিয়া কি হয় মাটিৰ তলৰ পৰা ৰাসায়নিক সাৰবিলাক কেমিক্যাল সাৰবিলাক এই সাৰবিলাক যেটো নেচাৰেলি পৃথিৱীত আছে সেই অত্যন্ত বৰষুণৰ কাৰণে সেই সাৰবিলাক ওপৰলৈকে আহে আইলে গছ গছনি বন ঘাঁহ বনত যেতিয়া বিয়পি পৰে হিচৰিত হয় বাৰিষা হৈ যায় প্লাবিত হয় তেতিয়া কি হয় এইবিলাক গৰু ছাগলীয়ে খায় খালে তেওঁলোকে যেটো গাখীৰ প্ৰডাকশন কৰে এইটো বস্তু আমাৰ কিডনিৰ কাৰণে বেয়া হেতু কাৰণে এই মাহৰ গাখীৰখিনি খাব নাপায় আগৰ দিনত ঋষিমুনি বিলাক সাইন্টিষ্ট আছিলে আমাৰ হিন্দুটো ধৰ্মই নহয় এইটো ঋষিমুনি বিলাকৰ যোগ সাধনা মুদ্ৰা সাধনা তন্ত্ৰ আৰু ধ্যান এই গুটেই জ্ঞান মাৰ্গেৰে কিছুমান ভাল দিক কি দিক এই গুটেই বস্তুখিনিৰে হিন্দু ধৰ্মটো যুগ যুগ ধৰি সৃষ্টি হোৱা ধৰ্ম ইয়াতে সাইন্টিফিক্যালি কিয় খাব নালাগে এই কাৰণটো কৈছে যে এই সময়ত গৰু ছাগলীয়ে যিখিনি ঘাঁহ খাব এই ঘাঁহখিনি খোৱাৰ কাৰণে কেমিক্যাল আহিব সেই কেমিক্যালটো আমাৰ কিডনিত এফেক্ট কৰে আৰু পুৰা আমাৰ গুটে বডিৰ পাৰ্টস বিলাকত হাৰ্ম কৰে যদি আজিকালি আমি হাড় দিয়া সবজি খাওঁ আমি উপায় নাপাই খাই আছো সেইকাৰণে 40তে হাৰ্ট ষ্ট্ৰোকৰ পৰা কিডনি ফেইল সব হ'ব ধৰিছে মানুহ এজনে মদ নাখালেও লিভাৰ নষ্ট হয় আগৰ দিনত মানুহ 1% হাড় দিয়া বা বস্তু নাখাইছিল এই যেটো পবিত্ৰ মাহ এই খোৱা কাৰণে কিডনিত এফেক্ট কাৰণে এই সময়ৰ গাখীৰখিনি শিৱলিংগত ঢালিছিলে মানে ধৰ্মৰ দুহাই দি আপোনাৰ শিৱলিংগত ঢালিছিলে তাৰে প্ৰসংগত মই এটা কথা কৈ আছো এই আগতে মানুহে পথাৰত হাল বাইছিল লৰা ছোৱালীৰ সমস্যা নাছিল আপোনালোকে আজিকালি দেখিব খুব বেছি লৰা ছোৱালী নাই কিয় নাই মানুহ এজনে মিনিমাম 2 ঘণ্টা আয়ুৰ্বেদিক শাস্ত্ৰ মতে মিনিমাম 2 ঘণ্টা ৰাতিপুৱা ৰ'দটো গাত লগাব লাগে আয়ুৰ্বেদিক শাস্ত্ৰই কৈছে যি মানুহে 20 মিনিটতকৈ কম ৰ'দ পায় সেই মানুহজনৰ সন্তান জন্ম দিব পৰা ক্ষমতাটো কমি আহে সেইকাৰণে আজিকালি অত্যন্ত বেছি সন্তান নোৱা যোগ বেছি সন্তান বহুতৰ নাথাকে দিনটো এচিড থাকে বা ৰ'দ নপৰে গাত তো গতিকে আপোনাৰ সূৰ্যৰ ৰ'দ লোৱাৰ নিয়মটো হৈছে ৰাতিপুৱাৰ সূৰ্যক প্ৰণাম কিয় কৰে সূৰ্য ভগৱান বুলি কৰে সূৰ্য ভগৱান নহয় ভগৱান এটা হিন্দু ধৰ্মত এটা মাধ্যমেদি পূজা কৰায় তাৰমানে ৰাতিপুৱা সূৰ্যৰ হাইয়েষ্ট কসমিক ৰে দিয়ে পজিটিভ ৰে দিয়ে ডি ভিটামিন দিয়ে এই গুটে ৰেবিলাক লোৱাৰ নিয়ম হৈছে গা ধুব দি চেন্ডেল খুলি দিব দি কম কাপোৰ পিন্ধি সূৰ্যটো এনেকৈ প্ৰণাম কৰিব চকুত পানী মাৰি হাত দুখন মেলি 15 মিনিট ৰ'দটো লগাব সন্মুখৰ পৰা সূৰ্যটো চাব আৰু পিঠিৰ ফালে 10 মিনিট লগাব অৰ্থাৎ 20 মিনিটতকৈ বেছি যদি ৰাতিপুৱাৰ সূৰ্যটো লয় ঠাণ্ডাৰ দিনত সূৰ্যৰ তাপটো লব 8টাৰ পৰা 9টাৰ ভিতৰত অৰ্থাৎ যেতিয়া 45 ডিগ্ৰীত থাকে আৰু গৰম দিনৰ 7টাৰ পৰা 8টাৰ ভিতৰত গৰম দিনত আপুনি সূৰ্য প্ৰণাম কৰিব ৰেগুলাৰ যদি সূৰ্য প্ৰণাম কৰে তেতিয়া চকুৰ পাৱাৰ কমি নাযায় বডিত যৌৱন ধৰি ৰাখিব পাৰিব সন্তান 90 বছৰতো জন্ম দিব পাৰিব এইবিলাক সূৰ্য পুৰাণত আছে সূৰ্য পুৰাণ আমি যিবিলাক ভাবি থাকো যে পুৰাণ মানে ধৰ্ম গ্ৰন্থ নহয় এইবিলাকত টোটেল সাইন্টিফিক এনালাইসিস আছে যে কোনটো বেমাৰত আপুনি কোনখিনি সময়ত সূৰ্য প্ৰণাম কৰিব এইবিলাক কথা তো গতিকে কথাটো হলগে এই সময় এই মাহটোত আপোনাকে গাখীৰ নাখাব সেকেন্ড কথা এই গুটেই আমাৰ এই যেটো এই মাহটোৰ মাহিত্বটো এই কাৰণে বেছি কাৰণ যেতিয়া আপোনাৰ বিষ্ণুই 4 মাহৰ কাৰণে মাতা লক্ষ্মীক লগত লৈ হিৰ সাগৰত গৈ পেলাই 4 মাহৰ কাৰণে বিশ্ৰাম কৰিছিল তেতিয়া সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ দায়িত্ব শিৱ বাবাক দিয়া হৈছিল গতিকে সেই কাৰণেও শিৱ বাবা এই মাহটোত জাগ্ৰত হৈ থাকে সেই কাৰণেও আপোনালোকে এইটো মানে এই মাহটোত পূজা কৰিব আৰু ৰামে মানে ৰাৱণৰ
জয়লাভ কৰিবলৈ ৰাৱণৰ লগত এই গংগাৰ পৰা পানী আনি এই কাবৰ যাত্ৰা যেটো কয় গংগাৰ পৰা পানী আনি শিৱলিংগত ঢালিছিল এই সেম বস্তুখিনি ৰাৱণেও কিন্তু কৰিছিল যদিও ৰাৱণৰ হেকলৈকে অহংকাৰ হ'ল কিন্তু এই বস্তুটোৰ বহুত ফল আছে আপোনালোকে পুৱতি নদী অৰ্থাৎ গৈ থকা নদীৰ পৰা দুটা ভাৰ লৈ পেলাই দুটা ষ্টিলৰ বাতি হওক আইনাৰ বাচন হওক বা তামৰ বাচনত পানী আনি লাগে সৰু সৰু ঘুটিয়ে হওক আনি 100 খোজ খোজকাঢ়ি আহি মিনিমাম 100 খোজ আগবাঢ়ি আহিব আৰু ফলে শিৱলিংগত দিব কালিৰ দিনটো অত্যন্ত পবিত্ৰ দিন 22 জুলাই অহাকালি সোমবাৰ তাতে শাওণ মাহ তাতেই পূৰ্ণিমা চাৰিটা যোগ হৈছে এই যোগটো ইমান পবিত্ৰ যোগ যে অভিষ্ট সিদ্ধি অৰ্থাৎ আপুনি যি ধৰণে আশা কৰি পূজা কৰে সেই ধৰণে ফল পাব খালি পূজা কিহেদি কৰিব সেই কথাখিনি মই কম আপোনালোকক কাক কি লাগে সেই পেৰাগ্ৰাফটো মই ইয়াৰ এতিয়া ক'ব গৈ আছো প্ৰথম কথা আপোনালোকে শিৱ বাবা কিহেদি পূজা নকৰিব মই মনত থাকতেই কৈছো যদি শিৱ বাবাক যদি নৰ্মেলি সন্তুষ্ট কৰিব লাগে সদায় আকন ফুল আৰু বেলপাতেদি পূজা কৰিব আকন সৰু সৰু ফুল হয় এটা আকন ফুল শিৱৰ অত্যন্ত প্ৰিয় শিৱ বাবাৰ আকন ফুল আৰু তিনটা বেলপাত থকা বেলপাতেৰে পূজা কৰিলে নৰ্মেলি শিৱ বাবা সন্তুষ্ট হয় আৰু বেলপাত কেইটা আগবঢ়াব নাই যদি সময় আছে 108টা দিব হয় 108 টোটেল 9 আহে 9 হৈছে বিশ্ব ব্ৰহ্মাণ্ড অৰ্থাৎ মংগল মানে শিৱ অৰ্থাৎ সৰ্বমংগলম অৰ্থাৎ সৰ্বমংগলম মানে শিৱ আপোনালোকে যেতিয়া 108টা নহয় কেনে 11টা দিব সময় নাথাকিলে 11টা দিব আমাৰ অল্টাৰনেটিভ আছে বিকল্প আছে অল্টাৰনেটিভ যদি হেৰি কৰে তেতিয়া আৰু বম বুলি কলে বা শিৱ বুলি কলে ওম শব্দটোৰ ভাইব্ৰেচন আহিব এই ভাইব্ৰেচন মানে সৰ্বমংগলম অৰ্থাৎ মানুহে মানে শিৱ বাবা বা বম বুলি কলেও তাৰ ফলটো তেওঁৰ নিজৰ পঞ্চ ইন্দ্ৰিয় এক্টিভেট হয় আমি যে ফুট লওঁ এই ফুট কিয় লওঁ এই ফুট ইয়াতে কপালত এই কাৰণে লওঁ কাৰণ আমাৰ দুইটা সেলাউৰিৰ মাজত এটা নাৰ্ভ ব্ৰেইনলৈকে যায় যেতিয়া আমি যেতিয়া ইয়াতে ফুট লোৱাৰ লগে লগে এজন মানুহক যেতিয়া আমি দেখা পাওঁ তেওঁৰ মানুহজনৰ স্মৃতিটো আমাৰ ব্ৰেইনত ষ্ট'ৰ হৈ থাকি যায় মেমৰি শাৰ্প হয় যেতিয়া আমি এজন মানুহক লগ পাওঁ আমি নমস্কাৰ কৰো এই হাত দুখনত যেতিয়া জোৰ পৰে মানুহজনক যেতিয়া চাওঁ সেই মানুহজনৰ ইমেজটো ষ্টিল ফটোৰ নিচিনা ব্ৰেইনত ষ্ট'ৰ হৈ যায় সেই কাৰণে আমাৰ হিন্দু ধৰ্মত নমস্কাৰ কৰিলে হাৰ্টৰ কাৰণেও ভাল আৰু নমস্কাৰ যেতিয়া কৰি মানুহজনক চাব তেতিয়া আপোনাৰ সেই মানুহজনৰ ইমেজটো ফটোটো ব্ৰেইনত স্থায়ী হৈ মনত থাকে সেই কাৰণে আগৰ দিনত নমস্কাৰ কৰি চাই আৰু ইয়াতে তিলক লগালে এই চকু দুটাৰ মাজত এই নাৰ্ভ এডাল আছে কপালত এই নাৰ্ভটোত যেতিয়া তিলক লগায় তেতিয়া আপোনাৰ নিজৰ পঞ্চ ইন্দ্ৰিয় এক্টিভেট হৈ থাকে আৰু চকুৰ কাৰণে ভাল আৰু মগজুৰ নাৰ্ভ বিলাক জোৰবান হয় সেইকাৰণে কপাল সুধা থাকিব নাপায় ইয়াত সদায় এটা ফুট থাকিব লাগে একদম পাতলকে সেকেন্ড কথাটো হ'লগে আপোনালোকৰ এই কাবৰা যাত্ৰাটো মই কথা ক'লো আৰু যেতিয়া আপোনালোকৰ খুব স্পেচিয়েল কিবা এটা সমস্যা থাকে আপোনালোকে শিৱ মন্দিৰ গলে নন্দী মানে গৰুটো বৃষভ মানে নন্দীৰ কাণত আপোনালোকে নিজৰ সমস্যাটো কানে ক'ব যে বাবা মোৰ ইটো হে নন্দী তুমি শিৱ বাবাক ক'বা মোৰ ইটো সমস্যা আপোনালোকে হেনেকে সদায় নন্দীক যায় কাণত ক'লে আপোনালোকৰ সমস্যাটো 97 দিনৰ ভিতৰত শেষ হ'ব মানে সমাধান হ'ব এইখিনি হৈছে শিৱ পুৰাণৰ কথা এতিয়া কথাটো আপোনালোকে লিখি ল'ব নহলে ফেচবুকত এখেতসকলৰ চেনেল দি পাই থাকিব প্ৰথম কথা যদি মুখ্য প্ৰাপ্তি লাগে অৰ্থাৎ কিবা এটা হাই ডেজিগনেশ্যন বা স্পেচিয়েল কিবা লক্ষ্য থাকে তেতিয়া সদায় গংগা জল বা তীৰ্থ অৰ্থাৎ মঠ মন্দিৰ ডাঙৰ তীৰ্থস্থানৰ পানীৰে সদায় শিৱ বাবা পূজা কৰিব অৰ্থাৎ শিৱলিংগত পানী ঢালিব তেতিয়া মুখ্য প্ৰাপ্তি হয় এই মুখ্য প্ৰাপ্তিৰ তিথি কেইটা মই একদম শেষত কম তথাপিও মই আৰম্ভণিত কৈছো শুক্লপক্ষৰ দ্বিতীয় পঞ্চমী ষষ্ঠী সপ্তমী নৱমী দ্বাদশী ত্ৰয়োদশী আৰু চতুৰ্দশী এইকেইটা শুক্লপক্ষৰ ভাল দিন আৰু কৃষ্ণপক্ষৰ প্ৰতিপদ চতুৰ্থী পঞ্চমী ষষ্ঠী অষ্টমী একাদশী দ্বাদশী ত্ৰয়োদশী আৰু পূৰ্ণিমা এইকেইটা দিনত আপোনাৰ পূৰ্ণিমা নহয় অমাৱস্যা এইকেইটা দিনত পূজা দিলে ভাল মই লাষ্টত আকৌ এবাৰ কম বাৰু এতিয়া যাৰ মানে স্পেচিয়েলি মনৰ আশা সিদ্ধ কৰিব লাগে তেওঁ তীৰ্থৰ জলেৰে পূজা কৰিব যাৰ ঘৰত ক্ৰিটিকেল পেচেণ্ট আছে বা কেঞ্চাৰ পেচেণ্ট আছে তেওঁলোকে সদায় কুখ আৰু পানী মিক্স কৰি শিৱলিংগত ঢালিব 97 দিনত কেঞ্চাৰ বেমাৰী হওক ক্ৰিটিকেল বেমাৰটো ভাললৈ আহিব যাৰ গাড়ী মটৰ লাগে সম্পত্তিৰ কাৰণে ক্ৰেজি মানে বেছি লাগে
তেওঁলোকে সদায় দৌৰে শিৱলিংগ পূজা কৰিব তেতিয়া তেওঁলোকৰ সোনকালে হয় যাক টকা পইচা বেছিকে লাগে মানে ধন আৰু টকাৰ অভাৱ ঘৰত মিনিমাম পইচাখিনি লাগে কুঁহিয়াৰৰ ৰসেৰে পূজা কৰিব যাক এক্সট্ৰিম লেভেলত টকা পইচা লাগে মানে মিডিল ক্লাছ হ'বৰ ইচ্ছা নাই মানে বহুত বেছি টকা হ'ব তেওঁলোকে আপোনাৰ মৌ আৰু ঘি মিক্স কৰি শিৱলিংগত পূজা কৰিলে ৯৭ দিন পিছৰ পৰা তেখেতৰ মুখ্য মাৰ্গদৰ্শন হ'ব অৰ্থাৎ কি পথেৰে গ'লে তেখেতে জীৱনত বেছি ধনী হ'ব সেই যোগটো আহিব যাৰ ল'ৰা ছোৱালী নাই পুত্ৰ সন্তান লাগে তেওঁলোকে গাখীৰ আৰু চেনি মিক্স কৰি শিৱলিংগত পূজা দিব পাৰে বা যদি অভাৱ হয় চেনি আৰু পানী দি হ'লেও পূজা কৰিলে সন্তান পাব আৰু যাক ক্ষমতা লাগে কোনোবাই মিনিষ্টাৰ হ'ব খোজে CM হ'ব খোজে কিবা হ'ব খোজে যাক মানে ক্ষমতা লাগে তেওঁলোকে সদায় ৰঙা চন্দন দি যদি শিৱলিংগক পূজা কৰে আৰু পূজা কৰাৰ মাত্ৰ 4টাই তিথি আছে কৃষ্ণ পক্ষৰ একাদশী আৰু চতুৰ্দশী আৰু শুক্ল পক্ষৰ পঞ্চমী আৰু দ্বাদশী অকল এই 4টা তিথিতে অভিষ্ট সিদ্ধি হয় তন্ত্ৰবিদ্যা মতে তো গতিকে যাক ক্ষমতা লাগে তেওঁলোকে সদায় ৰঙা চন্দনেদি যদি শিৱলিংগ পূজা কৰে তেনেহ'লে CM পৰ্যন্ত হৈ যাব মানে সেই লেভেললৈকে ক্ষমতা পায় মানে শিৱ বাধ্য হৈ যায় যদি ৰঙা চন্দন দি পূজা কৰে মানে ক্ষমতা যেটো পাৱাৰ সেইটো পায় সেকেন্ড কথা মানসিক শান্তি লাগে যদি পানীৰে পূজা শিৱলিংগ ধুৱাব আৰু যদি শত্ৰু নাশ কৰিব লাগে বা এটা শত্ৰু আপোনাক সদায় দিগদাৰ দিয়ে তেতিয়া সৰিয়হৰ তেলেৰে যদি পূজা কৰে তেতিয়া আপোনাৰ শত্ৰু কমি যায় আৰু যদি ল'ৰা ছোৱালী পঢ়াত গাধা ভাল নহয় তেনেহ'লে সন্তান জ্ঞানী কৰিবলৈ খুজিলে চেনি আৰু গাখীৰ মিক্স কৰি শিৱলিংগত ঢালিলে সন্তান জ্ঞানী হ'বলৈ ধৰে কাৰোবাৰ যদি কন্টিনিউয়াস গাৰ বিষ আছে বা স্কিনৰ বেমাৰ অৰ্থাৎ ছালৰ বেমাৰ আছে তেওঁ মৌৰে যদি শিৱলিংগ ধুৱায় তেনেহ'লে ছালৰ বেমাৰ কমে আৰু ছালৰ বেমাৰৰ কাৰণে দুবৰি আৰু পানীৰে শিৱলিংগ ধুৱালেও দুবৰি যে 3 বটল দুবৰিৰে ধুৱালেও আপোনাৰ ছালৰ বেমাৰ কমে যাৰ বংশ আগবাঢ়ি যোৱা নাই বা ল'ৰা ছোৱালীবিলাক এবনৰ্মেল বা বেমাৰী লেহুকা অলপ দুৰ্বল যদি বংশটোই যদি নষ্ট হ'ব ধৰিছে তেনেহ'লে ঘিৰে পূজা কৰিব ঘিৰে দিলে মনোকামনা সিদ্ধি হয় বিপদ নহয় আৰু বংশ বাঢ়ে সেকেন্ড কথা ভস্মই দি যদি পূজা কৰে মুখ্য লাভ মুক্তি লাভ শান্তি লাভ ভস্ম বহুত পাৱাৰফুল বস্তু এটা ভস্মটোনো কি বস্তু গৰুৰ গোবৰটো শুকাব শুকাই জুই লগাই দিব দিলে যিখিনি ছাই হ'ব সেইটো ভস্ম সেইটো স্কিনত লগালে স্কিনৰ বেমাৰ কমি যায় আৰু মহ বিলাকে আপোনাৰ গাত সহজে নপৰে আৰু কেন্সাৰ জাতীয় বেমাৰ নহয় এই যে গোটোক আমি মাতা কিয় কওঁ হিন্দু ধৰ্মত বহুতে ভাবে যে গৰুকনো মাক কয়নে তাৰ মানে গৰু এটা এনেকুৱা বস্তু যে গোমাতাটো গৰু এটা এনেকুৱা পজিটিভ ভাইব্ৰেচনৰ একমাত্ৰ পৃথিৱীত জীৱ যিটোৰ পৰা আপুনি গৰুৰ সান্নিধ্যত থাকিলে বা গৰুৰ পৰা আপুনি অকল পজিটিভেই বস্তু পাব যিটো মাকে দিয়ে অৰ্থাৎ এটা সন্তানৰ কাৰণে মাটো যেনেকৈ সব সেক্টৰত পজিটিভ ঠিক তেনেকৈ গোমাতা কিয় কৈছে আপুনি যদি প্ৰেছাৰ হাই আছে হাই প্ৰেছাৰ আপুনি গৰু এটা পুৱা গধূলি দুবাৰ সাবতি ধৰক 5 মিনিট প্ৰেছাৰ কমি যাব যদি আপোনাৰ হাৰ্টৰ ব্লক আছে তেনেহ'লে গৰু এটাক 10 মিনিট পুৱা 10 মিনিট গধূলি যদি পিঠিত হাত ফুৰাই হাৰ্টৰ ব্লক খুলি যাব গৰুৰ পেছাব যদি ৰাতিপুৱা যদি অল্টাৰনেট দে একদিন বাদে একদিন খায় কেন্সাৰ জাতীয় বেমাৰ হ'ব নোৱাৰে দুৰাৰোগ্য বেমাৰ হ'ব নোৱাৰে ওকে গৰুৰ গাখীৰটো যদি দৈটো খায় আপোনাৰ পঞ্চ ইন্দ্ৰিয় এক্টিভ হৈ থাকিব গৰুৰ গাখীৰটো আপোনাকে সবে জানে গৰু কথাটো মই ক'বই না গাখীৰ তো গৰু এটা একমাত্ৰ এনেকুৱা জীৱ যিটোৰ সান্নিধ্যত থাকিলে কেন্সাৰ পৰ্যন্ত বেমাৰত আপুনি প্ৰতিৰোধ পায় গৰুৰ প্ৰত্যেকটো দিশেই ইমান পজিটিভ যে অকল এটা মাকেহে ইমানখিনি দিব পাৰে এটা মানুহক ইভিন গৰুৰ শ্বাস প্ৰশ্বাসত নিশ্বাসটো ইমান কাৰ্বন ডাই অক্সাইড নাথাকে তো গতিকে গৰু ইমান পবিত্ৰ যে হিন্দু ধৰ্মৰ শ্ৰেষ্ঠ আৱিষ্কাৰেই হৈছে তুলসী আৰু গোমাতা অৰ্থাৎ পৃথিৱীত কিমান কোটি কোটি গছ আছে তাৰে ভিতৰত হিন্দু ধৰ্মই তুলসী কিয় কৈছে পূজা কৰিব লাগে চাব এডাল গছে যিমান অক্সিজেন প্ৰডাকচন কৰে এডাল 100ডাল গছে যিমান প্ৰডাকচন কৰে এডাল তুলসীয়ে এই 100ডাল গছৰ সমান পুৰা অক্সিজেন প্ৰডাকচন কৰে অৰ্থাৎ এজোপা তুলসী যদি থাকে তুলসী গছত 10 হাত ৰেডিয়াছৰ ভিতৰত উদ্যাই বুলি এটা কেমিকেল থাকে তুলসী গছত সেই গছডালৰ ওচৰে পাজৰে লাগিলে ডিঙিৰ প্ৰব্লেম নহয় আৰু পিয়ৰ অক্সিজেন পালে মানুহজন নিৰোগী হয় ইভিন মানুহ মৰিলে সেই ডেড বডিটোৰ কাষত আপুনি তুলসী গছডালৰ কাষত
4 ঘণ্টা ডেড বডিটো ৰখা প্ৰবাদ আছে কিয় প্ৰবাদ আছে কিজানিবা মানুহজন জীয়াই নেকি বুলি পিয়ৰ অক্সিজেনৰ সান্নিধ্যত ৰাখিবলৈ প্ৰয়াস কৰে আৰু উত্তৰায়ণ হ'ব বুলি কৈ ডেড বডিটো আপোনাৰ উত্তৰ আৰু দক্ষিণ কৰি ৰাখে মেগনেটিক ফিল্ডত ৰাখে কিয় কাৰণে যাতে উত্তৰ মেৰু দক্ষিণ মেৰু মেগনেটিক ফিল্ড মুৰটো কোন ফালে থয় তেতিয়া উত্তৰৰ ফালে থয় মেগনেটিক ফিল্ডত এই কাৰণে থয় মানুহ এটা যেতিয়া মৰে মৰাৰ পিছত 6 ঘণ্টালৈকে তেওঁ ব্ৰেইনত পালছ থাকে যে কিজানিবা পিয়ৰ অক্সিজেনৰ সান্নিধ্য পালে জীয়াই নেকি বুলি ভাবি 4 ঘণ্টা তুলসী গছৰ গুৰিত ৰাখে কেতিয়াবা কৰবাত মানুহ চেঞ্জ আহিও যায় গতিকে এইটো হিন্দু ধৰ্মৰ শ্ৰেষ্ঠ আৱিষ্কাৰেই হৈছে তুলসী তুলসীৰ পাত যদি ডেইলি খায় আপোনালোকক আজি এই অমৰ চেনেলটো ভাল চেনেলটোৰ মাধ্যমেদি মই কৈ গৈছো তুলসীৰ পাত যদি ডেইলি খায় কেঞ্চাৰ জাতীয় বেমাৰ ৰখি যাব যদি কাৰোবাৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাই কলা তুলসীৰ পাত দিনত সদায় চুবাই খাব খালি মাইকী মানুহে তুলসী গছ চুবই নাপায় কিন্তু গৰ্ভ নষ্ট হয় শংখ ফুকালে নাৰিকল ফাটালে আৰু যদি তুলসী গছ সিঙে মাইকী মানুহৰ গৰ্ভ নষ্ট হয় বুলি কয় ইউট্ৰেছত এপেকায় গতিকে যিবিলাক মানুহৰ সন্তান জন্ম দিব পৰা ক্ষমতা কম সেক্সুৱেল লাইনত উইক খোলাখুলিকে কৈছো সেইবিলাক মানুহে কলা তুলসীৰ 20-25টা পাত ডেইলি দিনত চুবাই খাব 99 দিন 100 দিন নালাগে 99 দিনৰ পিছত আৰু যদি ৰাতিপুৱা যদি 15-20 মিনিট যদি তিতা গাৰে সূৰ্য প্ৰণাম কৰে অৰ্থাৎ পানী টুপটুপকে পৰি থাকিব পানীটো গাত শুকুৱাব লাগে তিতা গাটো শুকাব লাগে তেতিয়া 120 বছৰ বয়সলৈকে চশমা নালাগে আৰু আপুনি এনেকুৱা হৈ থাকিব যে 120 বছৰ বিয়া কৰাই দিলে আপোনাৰ ল'ৰা ছোৱালী জন্মিব অৰ্থাৎ ফাৰ্টিলিটি ক্ষমতাটো থাকি যায় বৃদ্ধি পায় আৰু মই ইয়াতে আৰু এটা কথা সুধিবলগীয়া আছে আপুনি যেটো কথা ক'লে ম্যাগনেটিক ফিল্ডৰ কথা উত্তৰ ফালে মূৰটো থৈ ভৰিটো দক্ষিণ ফালে থাকিবলৈ কিন্তু শয়নৰ ক্ষেত্ৰত দেখা যায় কোৱা হয় যে দক্ষিণ ফালে মূৰটো হ'ব লাগে কিহৰ কাৰণে তাতেও কাৰণটো কৈছো যিবিলাক সন্তান ৰোগীয়া সঘনাই জ্বৰ বেমাৰী হৈ থাকে যোনে সন্তান জন্ম দিব নোৱাৰে যোনে এনি টাইম উইক হৈ থাকে যিবিলাক মানুহে শুই উঠাৰ পিছত ফ্ৰেছনেছ নাপায় এইবিলাক মানুহে সদায় দক্ষিণত মূৰ কৰি হ'ব লাগে এই পৃথিৱীটোৰ উত্তৰ মেৰু দক্ষিণ মেৰু লেটিটিউডৰ কথা এইটো উত্তৰ মেৰু দক্ষিণ মেৰুৰ ইয়াতে মেগনেটিক ফিল্ড থাকে এইটো ফিজিক্সৰ এষ্ট্ৰফিজিক্সৰ মানুহবিলাকেও জানে কৈছো দক্ষিণত মূৰ কৰি শুলে আমি ৰাতি শুৱাৰ পিছত ব্ৰেইনে যেতিয়া ৰেষ্ট লয় তেতিয়া ব্লাড প্ৰডাকশ্যন হয় কাৰণ আমাৰ দেহৰ দাদৰ চেলবিলাক মাত্ৰ 2.5 দিন থাকে নতুন জেনেৰেশ্যন জন্মে পুৰণিখিনি 2.5 দিন পিছৰ পৰা মৰিবলৈ ধৰে তো গতিকে দক্ষিণত মূৰ কৰি শুলে মানুহৰ ৰঙা তেজ বৃদ্ধি হয় তেজৰ চেলবিলাকৰ ষ্ট্ৰেংথ বাঢ়ে এটা ৰাতিৰ ক্ষেত্ৰতে নে যে ৰাতিৰ ক্ষেত্ৰতে দক্ষিণ ফালে নহয় যিমান পাৰে দক্ষিণত দিনতো দক্ষিণ ফালে হয় এটা পূব দিশত পূজা কৰিব এই কাৰণে দিয়ে ৰাতিপুৱা কসমিক ৰে আৰু ডি ভিটামিনটো পাবলৈ পূব ফালে পূজা কৰিব দিয়ে ভগৱান আগতেও কোনো সাকে দেখা নাই আমি এতিয়াতো নাপায় কলিযুগ চলিছে আৰু কলিযুগৰ অলৰেডি তো 5,500 বছৰ গলে তো গতিকে আমাৰ এটো হিন্দু ধৰ্মই ভগৱান আপুনি দেখা পাওক না পাওক কিন্তু ভগৱানৰ মাধ্যমেদি আপুনি বিজ্ঞানসন্মত আৰু সাইন্টিফিক সিস্টেমেটিক এটা জীৱন প্ৰণালী দিছে যেনেকৈ আপুনি চাব যেনেকৈ একাদশী অমাৱস্যা পূৰ্ণিমা এই তিনিটাত ৰাতি একো খাব নাপায় বুলি কয় কেলে কয় অমাৱস্যাৰ দিনা এডাল পেলুৱে তাৰ বংশ বৃদ্ধি কৰিবলৈ 30 দিন ৰখে অৰ্থাৎ এটা পেলুৱে পেটৰ ভিতৰত অমাৱস্যাৰ দিনা পেলু পাৰে কণী পাৰে অমাৱস্যাৰ দিনা যেতিয়া আপুনি একো নাখাব কেঁচুডালে পেলুটোৱে যেতিয়া কণী পাৰিলে পেটত একো নাথাকিলে সেই এনজাইম বিলাকে পেটৰ এনজাইমে কণীবিলাকৰ ওপৰৰ ছালটো নষ্ট কৰে কণীবিলাক নষ্ট হৈ যায় সেইকাৰণে অমাৱস্যাত মানুহে লঘোণ থাকিব লাগে একাদশীত কিয় নালাগে একাদশীত সূৰ্যৰ পৰা আহা ৰেবিলাক যেতিয়া পুষ্যা নক্ষত্ৰত পৰে পুষ্যা নক্ষত্ৰৰ পৰা যেতিয়া ৰেটো পৃথিৱীলৈকে আহে হাইয়েষ্ট কেঞ্চাৰ ফৰ্মেশ্যনৰ ট্ৰেক থাকে সেই কাৰণে আমাৰ মানে একাদশীত নৰ্মেলি লঘোণ থাকিব লাগে আৰু ভাত চাত যদি খায়ো খুব লাইট খানা গধূলি 8টা 8:30 ভিতৰত খাব লাগে ৰাতিৰ খানা সদায় নিৰামিষ খাব লাইট খানা খাব যদি ডক্টৰ তাত যাবৰ ইচ্ছা নাই কাৰণ আয়ুৰ্বেদিক শাস্ত্ৰ মতে আমাৰ দিনত ফুৰা জীৱ-জন্তুৱে ৰাতি ৰেষ্ট ল'ব লাগে আমি ৰাতিপুৱাৰ পৰা ঘুৰু কাৰণ এই মানুহ জাতিটো এনেকুৱা খেচেৰা আৱিষ্কাৰ হ'ল মানে আপোনাৰ ইমান তলৰ জাত এই মানুহ জাতিটো যে দিনৰ 12 ঘণ্টাটো লাগেই ৰাতি 2টা-3টা লৈকে আপুনি যাবচোন জিএছত গাড়ী চলাব নোৱাৰে যাব ৰাতিলৈকে বাৰ চাৰৰ পৰা ইত্যাদি কৰি কবাত কাফে চাফেৰ পৰা সব ফালে মানুহ তাৰ মানে দিনৰ 12 ঘণ্টা পিছত ৰাতিও তেওঁলোকে মাছে মাংস চিকেনে টিকেনে খায় তাৰে পিছত 40ৰ পিছৰ পৰা ষ্ট্ৰোক সুগাৰ প্ৰেছাৰ হাৰ্ট এটাক চাবচোন বৰ বেছি মাছ মাংস খোৱা মানুহবিলাক বেছি দীঘলীয়া নহয় লাইফটো আয়ুৰ্বেদিক শাস্ত্ৰ মতে দিনত খোৱা জীৱ-জন্তুই গধূলি সূৰ্য অস্তৰ পিছত খাব নালাগে সেই কাৰণে
খুব যদি ডক্টৰৰ তাত যাব ইচ্ছা নাই আৰু যদি 80 বছৰৰ ওপৰলৈকে যাব খোজে আপোনালোকক এই পবিত্ৰ চেনেলৰ মাধ্যমেদি মই কৈছো ৰাতিপুৱাৰ খানাটো ভালকে খাব দুপৰীয়া লাইট খাব আৰু গধূলি সূৰ্য অস্তৰ পিছত একো নাখাব যদি খোৱাৰ অভ্যাস হৈছে যদি ৰাতি খায় এইখন মুখে খায় দেহাই নাখায় ভুল ধাৰণা আৰু 8 ঘণ্টা শুবলৈ ট্ৰাই কৰিব আপোনাৰ ঘৰত ৰাতিপুৱা সূৰ্য প্ৰণাম কৰি যদি চেণ্ডেল খুলি কম কাপোৰ পিন্ধি টুপটুপকে পানী পৰি থাকিব যদি 20 মিনিট যদি হাত দুখন মেলি সূৰ্য প্ৰণাম কৰে তে চকুৰ পাৱাৰ পঞ্চ ইন্দ্ৰিয় মেমৰি লছ এইবিলাক একো নহয় আৰু ফুল বডিত এনাৰ্জি থাকিব আৰু আপুনি সন্তান লাভ কৰিব পাৰিব আৰু মই সবখিনি কথা টিভিত মই নকওঁ কাৰণ মই সন্তান নোহোৱা মানুহবিলাকক মই প্ৰায়ে ট্ৰিটমেন্ট দিও এতিয়ালৈকে সন্তান নোহোৱা মানুহ এতিয়ালৈকে মই 4000ৰ ওপৰত সাকসেস পাইছো আৰু এই আয়ুৰ্বেদিক মেডিচিনেল এষ্ট্ৰলজি আৰু এষ্ট্ৰলজি আৰু বাস্তু এই চাৰিটা বস্তুৰে মই সন্তান হোৱা মানুহ বহুতক মই এতিয়ালৈকে 4000 মান সাকসেস পাইছো অৰ্থাৎ সন্তানহীনতাত ভোগা কোনো লোকে আপোনাৰ ওচৰ চাপিব পাৰে আৰু আপোনাৰ পৰা সাইন্স ল'ব পাৰে এদিনাকে আপোনালোকে ভাবিছে মই কিবা বেলেগ কৈছো নহয় এইবিলাক ঋষি মুনি যুগ যুগৰ সাধনা এতিয়া কও পূৰ্ণিমাত কেলে খাব নালাগে পূৰ্ণিমাত জোৱাৰ ভাতা হয় সাগৰত তো যেতিয়া আপুনি বেছিকে খাব তেতিয়া ষ্ট্ৰোক মানে ব্লাডৰ ফ্লোটো খুব জোৰে হয় তে ষ্ট্ৰোকটো হ'ব পাৰে সেই কাৰণে পূৰ্ণিমাত মানুহে গধূলি একো খাব নালাগে লগুণ থাকিব লাগে অমাৱস্যাত পেলুই কণী পাৰে কাৰণে খাব নালাগে কাৰণ আন্ধাৰতে পেলুই কণী পাৰিব পাৰে সেকেন্ড কথা একাদশীত ক্যান্সাৰ ফৰ্মেশন বিলাক হয় তাত বাদ দি হিন্দু ধৰ্মত কৈছে শনিবাৰ মঙ্গলবাৰ বৃহস্পতিবাৰ তিনিটা দিন কমসে কম আপোনালোকে নিৰামিষ খোৱা কৰক কাৰণ মানুহ জাতিটো এই যে মানৱ জাতি এই মানৱ জাতিটো চিম্পাঞ্জি আৰু বান্দৰৰ মাজৰ প্ৰজাতি অৰ্থাৎ আমি বান্দৰো নহয় আমি চিম্পাঞ্জিও নহয় আমাৰ মাসুলিং স্ট্ৰাকচাৰ ষ্টমাক পেটৰ স্ট্ৰাকচাৰটো আপোনাৰ কিছু বান্দৰৰ কিছু চিম্পাঞ্জিৰ বিজ্ঞান হিচাপে লবলৈ চেষ্টা কৰক আমি যিমান পাৰো মাছ মাংসটো খাওঁৱে আজিকালিতো নতুন প্ৰজন্মই চিকেন নহলে নহয় তাৰে ভিতৰত ব্ৰইলাৰ চিকেন বেছিকে খোৱা মানুহে সন্তান জন্ম দিব পৰা প্ৰৱণতাটো কমি আহে এই কাৰণে আপোনালোকে যিমান পাৰে ব্ৰইলাৰ চিকেন লৰাছলি খোৱা কালচাৰটো এৰক লৰাছলি বংশই আগলৈকে নিব নোৱাৰিব ডেইলি আধা ঘণ্টা হলে সূৰ্যৰ প্ৰণাম সূৰ্যটো ৰাতিপুৱা ল'ব দিয়ক সূৰ্য প্ৰণাম কৰিব আৰু যিবিলাক লৰাছলি পঢ়াত গাধা তেওঁলোকৰ কাণ ফুটাই দিব কাণ ফুটাই দিলে কি হয় এডাল নাক থাকে এই কাণ দুখন ফুটালে তাৰ স্থিৰ বুদ্ধি হয় আৰু গভীৰ চিন্তা কৰিব পৰা ক্ষমতা আহে আৰু এই কাণ দুখন ফুটালে এই লৰাবিলাক 11 বছৰ বয়সত 11-12 বছৰ বয়সত লৰা মানুহবিলাকৰ যেতিয়া মানে হৰমন চেঞ্জ হয় যেটা তেওঁলোকে যৌৱনৰ মানে সেক্সুৱেল মানে ফিলিংস বিলাক অলপ অলপ ৰিয়েলাইজ কৰে খুলাকে কৈছো কথাটো কাৰণ মই বাপেকৰ জাগাত বহি প্ৰগ্ৰামটো কৰি আছো মোৰ গোটেই জীৱনৰ 45 বছৰ বয়সৰ জ্ঞান মই আজি পবিত্ৰ চেনেলটো দিছো মই কালিলৈকে মৰি গলেও যাতে আপোনালোকে এই বস্তুখিনি কামত আহে লৰা ছোৱালী যদি 11 বছৰ মান হৈছে 10 বছৰ মান পিছত কাণ ফুটাই দিব কিয় কাণ ফুটাই দিব কাৰণ এই কাণ দুখন ফুটাই দিলে লৰা ছোৱালীৰ সেই 11 পৰা 14 বছৰ মান বয়সত কিছুমান সেক্সুৱেল লাইনৰ তেওঁলোকৰ অনুভূতি শৰীৰত ডেভেলপ হয় তেতিয়া তেওঁলোকৰ সিফিলিস বা কিছুমান মানে বেয়া বেমাৰ হোৱাৰ এটা প্ৰৱণতা থাকে সেইবিলাক বেমাৰ কমি যায় যদি কাণ ফুটাই সেই কাৰণে আয়ুৰ্বেদিক শাস্ত্ৰই কৈছে কাণ ফুটাব লাগে কাণে মানুহৰ কাণ ফুটালে স্থিৰ বুদ্ধি হয় সেক্সুৱেল বেমাৰ বিলাক সেক্স অৰ্গানত কমি যায় লৰা মানুহৰ আৰু সেকেন্ড কথা বেইনি হ'ব মনটো স্থিৰ হ'ব আপোনালোকৰ এই পবিত্ৰ চেনেলৰ মাধ্যমেদি মই এই কথাখিনি কৈ আছো এই প্ৰগ্ৰামটোত মই এষ্ট্ৰলজি মেডিচিনেল এষ্ট্ৰলজি আয়ুৰ্বেদ আৰু বাস্তু মই চাৰিটা মিক্স কৰি প্ৰগ্ৰামটো কৰি আছো মানে এইটো হৈছে কথা সেকেন্ড কথাটো হৈছে মই প্ৰগ্ৰামটোত কৈ আছিলো আৰু অলপ এখিনি হেক কৰি লওঁ হয় মই এটা কথা এই ইয়াৰ মাজতে মই আপোনাক সুধিবলৈ বিচাৰিম আপুনি যিখিনি উপায়ৰ কথা কৈছে যে এইখিনি কৰিব লাগে এই শাওন মাহৰ সোমবাৰে কৰিব লাগে শিৱলিংগত যেটো পানী ঢলা বা দৈ গাখীৰ বা মৌ কুহিয়াৰ ৰস এই ধৰণৰ যিখিনি সামগ্ৰী দ্ৰব্য আপুনি ঢালি পূজা অৰ্চনা কৰাৰ কথা কৈছে বা আৰাধনা কথা কৈছে এয়া সোমবাৰে নে প্ৰতিটো দিনত সোমবাৰটো হৈছে আটাইতকৈ টপ দিন হয় সোমবাৰটোতো কৰিবই লাগিব বাকি বাৰবিলাকত পাৰে যদি কৰক কিন্তু চাকৰি তাকৰি কৰ্ম ব্যস্ততাত আপোনালোকে যদি নোৱাৰে 108 পাত বেলপাত নিদি 8টা বেলপাতে দিয়ে পূজা কৰক যদি 8টা বেলপাত যদি একো নাই তো আকন ফুলে দিয়ে পূজা কৰক আৰু মই যিখিনি ফৰ্মেটত কৈছো মই যেতিয়া সুধিছিলো 108টা বেলপাত আগবঢ়াব নোৱাৰিলে তেতিয়া কি 11টাতে কৰিব লাগে 11 বা 8 হ'ব পাৰে যদি একো নাই সময়ো নাই তে পানী দি কৰক শিৱ বা ভোলানাথ বুলি কয় খুব সোনকালে প্ৰসন্ন হয় তাতে শাওন মাহত শিৱ
বাবাই বৰদান দিবলৈ ৰখি থাকে আপুনি এবাৰ মূৰটো লগাই চাওক মই বাকিখিনি কথা কওঁ যিবিলাক মানুহৰ মুখ্য লাভ মুক্তি লাভ আৰু শান্তি লাভৰ কাৰণে ইচ্ছা কৰে তেওঁলোকে ভস্মৰে পূজা কৰিব অৰ্থাৎ ভস্ম মানে গৰুৰ গোবৰটো আপুনি পুৰি দিব পুৰি পেলাই তাৰ মানে গৰুৰ গোবৰটো শুকাই দিব সেই চাহৰে আপনাৰ মানে পূজা কৰিলে আপনাৰ হেৰি হয় তাতে মই কওঁ গৰুৰ গোবৰেদি ঘৰ মুচিলে খেতি বাতিৰ পৰা ইত্যাদি কৰি সবতে ব্যৱহাৰ হয় গৰু কিন্তু কুকুৰ বা ঘোঁৰাৰ কিন্তু নহয় কথাটো বুজি পাইছে সেই কাৰণেও গৰুটো মাতা বুলি কয় গৰুৰ গোবৰ খেতি পথাৰৰ কাৰণে মংগলদায়ক ঘৰত যদি আপুনি চোতাল যদি গৰুৰ গোবৰেৰে মুছে তাতে যদি ধান মেলি দিয়ে ঘৰত ক্যান্সাৰ পেশেন্ট থাকিবই নোৱাৰে বুজি পাইছে আগৰ এই কালচাৰটো আমাৰ আছিল এই খাৰ খোৱা মানুহবিলাক এতিয়া চেজ হৈ গ'ল অসমীয়া জাতিয়ে আগতে গৰু গোবৰেৰে চোতাল মুচি তাতে ধান মেলি দিছিল সেই ধান মেলি দিলে এই ধানৰ পৰা ক্যান্সাৰ ফৰ্মেশ্যন কমি যায় এটা চোতালবোৰ পকি হ'ল এটা পকি হ'ল তো এটা কথা আছে এইটো তাৰ পিছত সৰু সৰু বেমাৰ ভাল কৰিবলৈ হলে গৰু গাখীৰেৰে পূজা কৰিব খুব দুখ যদি দূৰ কৰিব লাগে মিঠাতেলেৰে পূজা কৰিব ঘৰত যদি এনি টাইম কাজিয়া লাগি থাকে বাপেক পুতেক গিৰিয়েক ঘৈণীয়েক ল'ৰা পুতেক বায়েক ভনীয়েক তো ঘৰখনত যদি এনি টাইম অশান্তি তো নাৰিকলৰ পানীৰে শিৱ পূজা কৰিলে এই মাহটোত আপোনালোকে শুভ ফল পাব আৰু যদি ছোৱালী বা ল'ৰাৰ যদি গিৰিয়েকৰ সপ্তম স্থান অৰ্থাৎ গিৰিয়েকৰ ঘৰটো ছোৱালীৰ ক্ষেত্ৰত গিৰিয়েক ল'ৰাৰ ক্ষেত্ৰত ৱাইফ ঘৈণীয়েক সেই স্থানটো যদি বেয়া হয় তেতিয়া হলে শুক্লপক্ষৰ দ্বিতীয় আৰু নৱমী তিথিত নাৰিকলৰ পানীৰে যদি পূজা কৰে শিৱলিংগত ধুৱাই তে মনৰ আশা পূৰণ হ'ব বা কিছুমান ছোৱালীৰ এনি টাইম বিয়াবিলাক ভাঙি থাকে খালি ভাঙি থাকে যদি ভাঙি থাকে কুঁহিয়াৰৰ ৰস আনি সোমবাৰে বা কৃষ্ণ প্ৰতিপদ চতুৰ্থী অষ্টমী আৰু অমাৱস্যাত যদি নাৰিকলৰ কুঁহিয়াৰৰ ৰসেদি যদি পূজা কৰে শিৱলিংগত দিয়ে 97 দিনৰ ভিতৰত ছোৱালীজনী বিয়া ফাইনেল হ'ব মই আকৌ এবাৰ কৈছো যিবিলাক ল'ৰা ছোৱালীৰ পত্নী স্থান বেয়া বা ল'ৰাৰ ছোৱালীৰ ক্ষেত্ৰত হাজবেণ্ডৰ স্থানটো বেয়া বা যিকোনো যি মানুহৰ বিজনেছে হওক চাকৰি হওক ক'তো মানে গতি লগা নাই মানুহজন মানে বেকাৰ মানুহ মানে য'তে চাকৰি এপ্লাই কৰে নহয় সমস্যা সেইবিলাক মানুহে সদায় কি কৰিব নাৰিকলৰ মানে পানীৰে যদি পূজা কৰে নাৰিকলৰ পানীৰে পূজা কৰিলে আপোনালোকৰ কৰ্মস্থানটো ভাল হ'ব বা পত্নী স্থানটো ভাল হ'ব শাওনৰ মাহৰ সোমবাৰে বুলি কথা নহয় শাওন মাহটো কৰিবই লাগে পাৰিলে নোৱাৰিলে সোমবাৰ সেকেন্ড কথা যিবিলাক ছোৱালীৰ বিয়া হোৱা নাই এই শাওন মাহটো অত্যন্ত পবিত্ৰ মাহ এই শাওন মাহত যদি কুঁহিয়াৰৰ ৰস আনি যদি আপোনালোকে পূজা কৰে তেতিয়াহ'লে 97 দিনৰ ভিতৰত বিয়া নামিব লাগে যাৰ মানে এনি টাইম কোৰ্ট কাছাৰী কেছ চলি আছে টকা পইচাৰ সমস্যা ফাইনেন্সিয়েল প্ৰব্লেম তেওঁলোকে মৌৰে যদি শিৱলিংগত পূজা কৰে যদি ঢালি পেলাই পূজা কৰে তেতিয়া তেওঁলোকৰ কোৰ্ট কেছবিলাক নিউট্ৰেল হৈ যাব অপজিট পক্ষৰ কেছ খেলা মানুহজনে এৰা ধৰা কৰিবলৈ বিচাৰিব যিবিলাকে বিদ্যালয়ত দিব খোজে নিট দিব আইএছ দিব কিবা ডাঙৰ এক্সাম দিব তেওঁলোকে মিশ্ৰি বা চেনি পানীৰ লগত মিক্স কৰি যদি শিৱলিংগত ঢালে তেনেহ'লে অভিষ্ট দি পঢ়া শুনাত ভাল হ'ব যাৰ কোৰ্ট কাছাৰী চলি আছে ৱাইফ এণ্ড হাজবেণ্ড যাৰ ডাইভোৰ্চ কেছ চলি আছে তেওঁলোকে এই যে জৰ্দাপানত কেশৰ খাই কেশৰ এই কেশৰৰ লগত গাখীৰ মিহলাই যদি শিৱলিংগত দিয়ে তো গিৰিয়েক তুই কোৰ্টত যাই প্ৰেমেৰে চাব আৰু ঘৈণীয়েক তুই তাৰ ফালে প্ৰেমেৰে চাব মানে বিৰাট এফেক্ট হয়তো কেশৰ আৰু যদি গাখীৰ মিহলাই যদি শিৱলিংগত ঢালে তো গিৰিয়েক ঘৈণীয়েক কম্প্ৰমাইজ হৈ যাব আপোনালোকে যদি পাৰে কেশৰ দি দিয়ক আৰু যাৰ ফাৰ্ম হাউচ আছে গৰু ছাগলী বা পশুধন বৃদ্ধি হ'ব লাগে তেওঁলোকে দৈৰে যদি পূজা কৰে তে আপোনালোকৰ ফাৰ্ম হাউচ ভাল হ'ব আৰু যাক এক্সট্ৰিম লেভেলত সম্পত্তি লাগে মানে তাক লাগেই মানে সম্পত্তি সেই মানুহবিলাকে দৈৰে পূজা কৰিলে শিৱ বাবাই সম্পত্তি দিবলৈ বাধ্য হৈ যায় তো এই শাওন মাহটো অত্যন্ত পবিত্ৰ মাহ এই পবিত্ৰ মাহটোত আপোনালোকে পূজা কৰিব আৰু শিৱ বাবাৰ কিছুমান যোগ আছে কোনবিলাক যোগত শিৱ বাবাই দিবলৈ বাধ্য মানে দিবই লাগিব মানে শিৱ বাবাই আপোনালোকক মই যাৰ যিটো সমস্যা এইদৰে পূজা কৰিব ক'লো আপোনালোকে শুক্লপক্ষৰ ষষ্ঠী আৰু ত্ৰয়োদশীত পূজা কৰিলে ফল পাবই আকৌ এবাৰ কৈছো শিৱক ফৰ্মেটত পূজা কৰিলে শিৱ দিবলৈ বাধ্য শুক্লপক্ষৰ ষষ্ঠী তিথি আৰু ত্ৰয়োদশী তিথিত আপোনালোকে যদি মই কোৱা ধৰণে যাৰ যি সমস্যা সেই বস্তুৰে যদি পূজা কৰে তো শিৱ বাবাই 4টা সোমবাৰ দিব পাৰিলে আপোনাৰ কামটো আগলৈ আগবাঢ়িব সেকেন্ড কথা কৃষ্ণ পক্ষত পঞ্চমী আৰু একাদশী তিথিত যদি পূজা কৰে কৃষ্ণ পক্ষৰ তিথিটো বেলেগ কৃষ্ণ পক্ষৰ পঞ্চমী আৰু একাদশীত যদি মই দিয়া ধৰণে যদি পূজা কৰে তেনেহ'লে আপোনালোকৰ মনৰ আশাবিলাক পূৰণ হ'ব সেকেন্ড কথা
শিৱ পূজা কৰোঁতে বেলপাত কেতিয়াও মূৰত নল'ব আৰু তুলসী পাতেৰে শিৱ পূজা কেতিয়াও নকৰিব আৰু কেতেকী ফুল নিদিব অৰ্থাৎ শিৱ পূজাত তিনিটা বস্তু বৰ্জন কেতেকী ফুলেদি পূজা নকৰিব তুলসী পাত নিদিব আৰু বেলপাত কেতিয়াও মূৰত নল'ব খালি শিৱ বাবাক খুব শৰ্টকাটত যদি সময় নাই আকন ফুলেদি পূজা কৰিব তেতিয়া শিৱ বাবাই আপোনাৰ এটলিষ্ট যদি আপুনি যদি মানে 97 দিন পূজা কৰিব পাৰে তেনেহ'লে আপোনাকৰ মনৰ আশা সিদ্ধ হ'ব বা যিবিলাক মানুহক মানে 100% সাকসেস লাগে মানে লাগেই মানে তেখেতো লাগিবই তাৰমানে তেওঁ কি কৰিব লাগে এটা দুটা টাবত এডালত আহত গছ এডালত বট গছ স্থাপন কৰিব এটো পূৰ্ণিমা দুদিনমান আগৰ পৰা ক'ব লাগে কন্টিনিউয়াস গছ দুডালত ৰাতিপুৱা গা ধুই উঠি পানী দিব দি বস্তুটো বিচাৰিব যে বাবা মোক এটো কৰি দিয়া মানে আহত গছ আৰু বট গছ মানে আহত মানে হৈছে শিৱ বা শিৱ পাৰ্বতী তাৰমানে আহত আৰু বটত পানী দি 97 দিন যদি কন্টিনিউয়াস যদি একদিনো গ্যাপ নকৰাকে পানী দিয়ে তেতিয়া শিৱ পুৰাণত কৈছে যে শিৱ বাবাই বাধ্য হৈ যায় অৰ্থাৎ 3 পূৰ্ণ পূৰ্ণিমা অৰ্থাৎ 3টা পূৰ্ণ পূৰ্ণিমা যদি আপোনালোকে যদি সদায় যদি আহত গছ আৰু বট গছত ৰাতিপুৱা গা ধুই উঠি পানী দিয়ে আৰু গছডাল যেতিয়া ডাঙৰ হয় তেতিয়া আপোনাৰ মানে আপোনাৰ সেইডাল কোবা ডাঙৰ মন্দিৰ চন্দিৰত দান দিব আহত গছটো দেৱতুল্য বস্তু আহত গছৰ তলত আপুনি সেৱা কৰিব যাওঁতে সেই 2-1 মিনিট যে গছডালৰ তলত থাকিল আহত গছে ৰাতিও অক্সিজেন দিয়ে আহত গছ বহুত দেৱতুল্য গছ আহত গছৰ কুমলীয়া পাত ডেইলি যদি দুটা খায় তে হাৰ্ট লাঞ্চৰ পৰা ডায়াবেটিছলৈকে ৰখি যায় ও ই আগৰ দিনত ঋষিমুনি আহত গছৰ তলত আপোনাৰ তন্ত্ৰ সাধনা কৰিছিল ধ্যান কৰিছিল কিহৰ কাৰণে আহত গছে মানুহৰ মন স্থিৰ কৰে খুব বেছি ডিপ্ৰেছন হলে আহত গছৰ তলত থাকিব আহত গছত শিৱ বাবা থাকে সেইটোক আহত গছৰ তলত যদি বহে ডিপ্ৰেছন কমে আহত গছে এনেকুৱা এটা এনভায়ৰনমেন্ট সৃষ্টি কৰে যিমান আহত গছৰ সাৰাউণ্ডিঙত বেক্টেৰিয়া থাকে সেই গোটেই বেক্টেৰিয়াখিনি আহত গছে টানি লৈ যায় এবজৰ্ব কৰে সেই কাৰণে আহত গছৰ তলত বহিলে ডিপ্ৰেছন হলে আহত গছৰ তলত বহিব পাগল মানুহক যদি আহত গছৰ তলত বান্ধি থয় তে 97 দিন পিছত তাৰ পাগলামিটো কমি যাব মন স্থিৰ কৰে মনত শান্তি ভাৱ আহে ধাৰ্মিক ভাৱ আহে নিৰোগী হ'ব হাৰ্ট লাঞ্চৰ কাৰণে ভাল আৰু অত্যন্ত হাইয়েষ্ট অক্সিজেন ডিসচাৰ্জ কৰে আয়ুৰ্বেদিক শাস্ত্ৰত কৈছে সৰ সংহিতাত কৈছে যে যিবিলাক মানুহ ডেকা হৈ থাকিব খুজে তেওঁলোকে যদি ব্ৰহ্ম মুহূৰ্তত কাক কয় ভগৱান ব্ৰহ্মাই এই পৃথিৱীত সূৰ্য উদয়ৰ 1.5 ঘণ্টা আগত এটা সময় ধৰি দিছে সেই সময়খিনিত ওজন লেয়াৰটো পৃথিৱীলৈকে নামি আহে সেইটো অত্যন্ত পবিত্ৰ সময় এই পবিত্ৰ সময়খিনিত হাইয়েষ্ট অক্সিজেন থাকে পৃথিৱীত সেই কাৰণে আহত গছৰ তলত ব্ৰহ্ম মুহূৰ্তত যদি 108 চাউণ্ড মাৰিব পাৰে সেই মানুহজনে 120 বছৰ জীয়াই থাকে অৰ্থাৎ অমৰত্ব প্ৰদান হয় এটো এই যে ডাবৰৰ সাবন এটো আৰু আপোনাৰ গৰম দিনত ঠাণ্ডা হাৱা দিয়ে ঠাণ্ডা দিনত গৰম হাৱা দিয়ে আপোনালোকে আহতৰ গছত থাকিব থাকি মন দি শুনিব আহতে কি কয় আহত এনেকুৱা যেন দেৱতুল্য গছ যে তাতে পূজা দিলেও আপুনি নিৰোগী হ'ব কাৰণ আহত গছৰ তলত যদি মানুহ আধা ঘণ্টাও থাকে তাৰ বডিত যিবিলাক সেই বেক্টেৰিয়াবিলাক এবজৰ্ব কৰে সেইকাৰণে ঋষিমুনিবিলাকে আহত গছৰ তলতে ধ্যান কৰিছিল যাতে সৰু সুৰা বেমাৰ এটাক দিগদাৰ দিব নোৱাৰে মনটো যাতে স্থিৰ হয় আৰু যদি সাইকেটিক পেশেন্ট আছে আহত গছৰ তলত ডেইলি 1 ঘণ্টা ৰাখা আৰম্ভ কৰক 97 দিন পিছৰ পৰা আপুনি বাধ্য হৈ যাব আৰু আপোনালোকে যদি ফাৰ্দাৰ কিবা জ্ঞানো লাগে এইটো লাইনত আপোনালোকে গুগলত খৰ্গেশ্বৰ গোস্বামী সাৰ্চ কৰিব মোৰ নাম খৰ্গেশ্বৰ গোস্বামী যদি আপোনালোকক ধাৰ্মিক লাইনত যদি সাইন্টিফিক এনালিসিস লাগে তেনেহলে গুগলত সাৰ্চ কৰিব খৰ্গেশ্বৰ গোস্বামী আৰু তাতে মোৰ ডাটাটো পাব মই ভঙাগড় মেডিকেলৰ পশ্চিম সাইড ৰূপনগৰ তিনিআলি এলপি স্কুলৰ ওচৰত মই থাকো ডাক্তৰ মাৰাক পথ আপোনালোকক যদি লাগে আপোনালোকে মোক তাতে কন্টাক্ট কৰিব আৰু মোৰ মোবাইল নাম্বাৰটো মই কৈ দিছো 9864091018 অৰ্থাৎ 9864091018 আপোনালোকৰ যদি কাৰোবাৰ সন্তান নাই সন্তান লগিয়া বা পঢ়াত মন নাই এইবিলাক বস্তু আপোনালোকে যোগাযোগ কৰিব পাৰিব হয় আমি অনুষ্ঠান সামৰিব লাগিব তাৰ পূৰ্বে একদম সমকে আমি এটা কথা উল্লেখ কৰিব বিচাৰিছো আপুনি সুন্দৰ ধুনীয়া ধুনীয়া কিছু উপায় দিলে যাৰ জৰিয়তে শিৱ পূজা কৰিব পাৰি আৰু বিভিন্ন দৈনন্দিন জীৱনৰ কিছু সমস্যা সমাধান কৰিব পাৰি হেকত এটা কথা ক'ব বিচাৰিছো যে ই দৰাচলতে এই বোলবম ধৰণৰ কথাবোৰ অসমত আহিবলৈ বৰ বেছি বছৰ হোৱা নাই 1.5 দশকৰ কথা আৰু 1.5 দশকৰ পূৰ্বে হয়তো অসমত বোলবমৰ ইমান চৰ্চা নাছিল এই উত্তৰ ভাৰতীয় এই পৰম্পৰাটো এতিয়া অসমতো প্ৰৱেশ কৰিছে বিভিন্ন এতিয়া হিন্দী বলৰ
যিসকল লোকে অসমত বসবাস কৰে তেওঁলোকে প্ৰধানতঃ এই উত্তৰ ভাৰতীয় লোকসকলে এইখিনি চৰ্চা কৰিছিল বা বলবম উলিয়াইছিল এতিয়া আমাৰ অসমীয়া লোকসকলেও বলবমত অংশগ্ৰহণ কৰে এতিয়া আজি সন্ধিয়াৰে পৰা বলবম যাত্ৰা কৰে বিভিন্ন প্ৰান্তত ৰাজ্যৰ অনুৰূপভাৱে মহানগৰীৰ বশিষ্ঠলৈ যাব বিভিন্ন প্ৰান্তৰ পৰা লোক অসমীয়া অনা অসমীয়া যিয়ে হোক লাগিলে বশিষ্ঠলৈ গৈ তাত পানী তুলি শুক্ৰেশ্বৰ মন্দিৰত পুৱাৰ ভাগত এটো অভিষেক কৰিব অৰ্থাৎ শিৱলিংগত পানী ঢালিব এইসকল যিসকল লোকে আজি সন্ধিয়া যাত্ৰা কৰিব কাৰণ প্ৰথম সোমবাৰ শাওনৰ কাইলৈ আৰু আজি পানী সংগ্ৰহ কৰিব অৰ্থাৎ আজিৰে পৰা বলবম আৰম্ভ এই লোকসকলৰ প্ৰতি অনুষ্ঠানৰ শেষত আপুনি কি ক'ব কি উপায় দিব এই অত্যন্ত পবিত্ৰ মাছ যাৰ গা বেয়া বা শৰীৰ বেয়া তেওঁলোকে এটলিষ্ট 100 খোজ আগবাঢ়ি আহি দিলে হ'ল এনেকুৱা নহয় যে আপোনাৰ বশিষ্ঠ মন্দিৰৰ পৰা এই শুক্লেশ্বৰ ঢালিব লাগিব এনেকুৱা কথা নহয় জলাজীৱিক যেটো আছে জল অভিষেক তাৰমানে জলাজীৱিক এই বস্তুটো তাৰমানে আপোনাৰ নিয়মটো হৈছে যে এটো ভাৰ লৈ আহিব লাগে ৰামে মানে ৰাৱণক পৰাভূত কৰিবৰ কাৰণে ভাৰ লৈ আহিছিল ভাৰত দুটা সৰু বাচনে হওক লাগিলে ওজন থকা বাচন নহলে কথা নাই তামৰ বাচন এটো নহয় ভাৰ লৈ আহিব লাগে তামৰ বাচন বা ষ্টিলৰ বাতি বা আইনাৰ বাতিত পানী আনক 100 খোজ খোজকাঢ়ি আহি পেলাই আপোনালোকে শিৱলিংগত ঢালক আৰু এইখিনি কালি খুব পবিত্ৰ দিন আপোনালোকে এইটো কৰক আৰু উত্তৰ ভাৰতত বেদৰ বিকাশ বহুত লেটকে হৈছে হেতু কাৰণে আমি নৰ্থ ইষ্টৰ মানুহবিলাকে এই বস্তুবিলাকৰ কিছু আভাস পোৱা নাছিলো কিন্তু আমি এতিয়া পুৰাণ উপপুৰাণ বা এইবিলাক বস্তু আমি দেখি গম পাইছো যে নহয় হিন্দুটো ধৰ্মৰ নহয় এটো সাইন্টিফিক এনালাইসিস এই বস্তুটো গুটেইখিনি মোটামুটি একটা সাইন্টিফিক ৰিজনে আছে তো গতিকে এই বস্তুটো বেদৰ বিকাশ নৰ্থ ইষ্টত দেৰিকে হৈছে যেটো কাৰণে আমি বস্তুটো ভাবো যে বঙালী বিহাৰী মাৰৱাৰীৰ পূজা নেকি হেনেকুৱা নহয় শিৱ আদি দেৱতা পৃথিৱী সৃষ্টি হোৱাৰ আগতে শিৱ আছিল আৰু পৃথিৱী ধ্বংস হোৱাৰ পিছতো শিৱ বাবা থাকিব অনন্ত শিৱ বাবা মানে অনন্ত শিৱ মানে অনন্ত শিৱ মানে মংগলম আৰু মংগলম মানে সৰ্বমংগলম তো গতিকে এই পবিত্ৰ দিন অহাকালি অত্যন্ত ভাল দিন আপোনালোকে গুটে বছৰত জ্ঞাত অজ্ঞাত জানি নাজানি যত যি ভুল কৰিছে এই ভুল সুধৰুৱা আৰু ক্ষমা খোজাৰ পদ্ধতিটোৱে হৈছে শাওন মাহ আৰু এটোকে বলবম কয় বলবম বম মানে ওম মানে শিৱ সুন্দৰ অনুষ্ঠান আৰু গোস্বামী নাৱৰীয়াক বিতংভাৱে বলবমৰ বিষয়ে যি কথা সদৰি কৰিলে আমাৰ দৰ্শকসকলক জনাই উপকৃত কৰিলে তাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই অনুষ্ঠানৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰি মই চন্দ্ৰশেখৰ চৌধুৰী বিদায় লৈছো কিন্তু অন্যান্য বাবতিৰ বাবে চাই থাকিব এনি ভাৰত 24